ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ত অনুষ্ঠিত হোৱা খেল মহাৰণৰ আজি সামৰণি পৰিল। যোৱা ডিচেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি এলেকাত অনুষ্ঠিত হৈছিল সমষ্টি পৰ্যায়ৰ খেল মহাৰণ। সমান্তৰালভাৱে 65 নং ঢেকিয়াজুলি বিধানসভা সমষ্টিটো 8 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল সমষ্টি পৰ্যায়ৰ খেল মহাৰণ। সাইক্লিং প্ৰতিযোগিতাৰ জৰিয়তে আজি উক্ত খেল মহাৰণৰ সামৰণি পেলোৱা হয়। খেল মহাৰণৰ সামৰণি অনুষ্ঠানৰ সাইক্লিং প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহলে। সমষ্টি পৰ্যায়ৰ খেল মহাৰণ দ্বিতীয়ৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। তদুপৰি অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত জ্যোতিবা বৰা, জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়া, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাসকে প্ৰমুখ কৰি কেইবাগৰাকীও উচ্চস্তৰীয় প্ৰশাসনিক বিষয়া, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়া, সাধাৰণ সম্পাদক জন শইকীয়া, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰি খেলুৱৈসকল উপস্থিত থাকে। স্বাস্থ্য বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ। মুখ্যমন্ত্ৰীয়ে দিয়া দায়িত্বটো ভালকৈ পালন কৰি যাব পাৰিম বুলি আশা কৰি মই ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। কিন্তু লগতে মই ৰাইজক ক'ব খোজোঁ যে আমি যদি স্বাস্থ্যৱান হৈ থাকোঁ, খোৱা বোৱা তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। লগতে মৰ্ণিং ৱাক, এক্সাৰচাইজ, যোগা, প্ৰণায়াম এইবিলাকো অলপ গুৰুত্ব দিব লাগে। সদায় আমি মেডিচিনৰ ওপৰত ডিপেণ্ড হৈ স্বাস্থ্যৱান হোৱাটো উচিত নহয়। আমাৰ পৰম্পৰাত স্বাস্থ্য হৈ থকাৰ কাৰণে বহুত বিধান আছে। কোনটো সময়ত কি খাব লাগে, ৰাতিপুৱা ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব লাগে, এক্সাৰচাইজ কৰিব লাগে, যোগা কৰিব লাগে। মই ভাবোঁ যে প্ৰিভেণ্টিভ হেল্থ কেয়াৰো এটা বিষয় স্বাস্থ্য বিভাগৰ বিবেচনাত আছে, যে অকল চিকিৎসাই নহয়, মানুহে ৰোগী যেন নহয়, মানুহ যেন বেমাৰ নহয়, তাৰ কাৰণে প্ৰিভেণ্টিভ কেয়াৰ যিটো আছে, সেই প্ৰিভেণ্টিভ কেয়াৰৰ ওপৰতো স্বাস্থ্য বিভাগে চিন্তা কৰি আছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।